তোমালোকে বাৰু কেতিয়াবা লক্ষ্য কৰিছানে পুখুৰীত পানী যেতিয়া আমি চাওঁ তেন্তে তলিখন কেতিয়াবা উঠি অহা যেন লাগে ঠিক আছে গিলাছৰ মাজেৰে যদি তোমালোকে কিতাপৰ আখৰবোৰ চাবলৈ চেষ্টা কৰা তেন্তে এনেকৈ দেখা যাব যে আখৰবোৰ ওপৰলৈ উঠি আহিছে তেন্তে এই পৰিঘটনাবোৰ কি এই পৰিঘটনাবোৰ আমাৰ পোহৰৰ প্ৰতিসৰণৰ বাবে হোৱা দেখা পোৱা যায় হয় পোহৰৰ প্ৰতিসৰণ হৈছে পোহৰৰ তৰংগ ধৰ্মৰ বাবে দেখা দিয়া এটি পৰিঘটনা যি আজি আমি বুজিবলৈ চেষ্টা কৰিম কিন্তু পোহৰৰ প্ৰতিসৰণ বুজাৰ আগতে প্ৰথমতে কিছুমান সৰু কনসেপ্টছ কেমিষ্ট্ৰিৰ বুজিবলৈ চেষ্টা কৰা সো মাধ্যম কণিকা মানে কি সো মাধ্যম বায়ু পানী আদি কি আদি হৈছে আমাৰ মাধ্যম আৰু এই মাধ্যমবোৰত থাকে কিছুমান কণিকা যাক মাধ্যম কণিকা বুলি কোৱা হয় ঠিক আছে তেন্তে এই মাধ্যম কণিকাবোৰ কি সৰু সৰু কিছুমান পাৰ্টিকলছ কি বুলি কোৱা হয় মাধ্যম কণিকা বুলি কোৱা হয় এতিয়া এইটো চোৱাটা কলম কঠিন পদাৰ্থ পানী জলীয় পদাৰ্থ বায়ু গেছীয় পদাৰ্থ ঠিক আছে এতিয়া কঠিন পদাৰ্থ উদাহৰণ হৈছে কলম পানী বায়ু ঠিক আছে এতিয়া কঠিন পদাৰ্থৰ ক্ষেত্ৰত যোনবোৰ আমাৰ মাধ্যম কণিকা থাকে মাধ্যম কণিকাবোৰ একেবাৰে কাষে কাষে লাগি থাকে একদম একেবাৰে চিপকি থাকে একেবাৰে ওচৰে কৰি ইমান ওচৰে থাকে যে সিহঁতৰ মাজত কোনো গ্যাপ বা ব্যৱধান নাথাকে আৰু এয়া আছিল আমাৰ এটা ধৰ্ম আছিল আচলতে কঠিন পদাৰ্থৰ এটা ধৰ্ম হয় ঠিক আছে একেবাৰে ওচৰে থাকে আৰু সিহঁতৰ মাজত ব্যৱধান বহুত কম হোৱা দেখা পোৱা যায় আৰু সেইবাবেইতো কঠিন পদাৰ্থ কি কঠিন ঠিক আছে এটা জলীয় পদাৰ্থৰ ক্ষেত্ৰত কি হয় মাধ্যম কণিকাবোৰ থাকে কিন্তু মাজত কিছুমান গ্যাপছ দেখা পোৱা যায় মানে কঠিন পদাৰ্থৰ তুলনাত গ্যাপছ আছে ব্যৱধান দেখা পোৱা যায় কিন্তু ইমান চিপকি নাথাকে মাজে থাকে ঠিক আছে কিন্তু বায়ুৰ ক্ষেত্ৰত মাধ্যম কণিকাবোৰ একেবাৰে কম ইয়াত যদি এটা আছে 7 লংকত এটা আছে ইয়াত যদি আছে ইয়াত কমবা আছে তেন্তে কি মাধ্যম কণিকাৰ যোনটো ঘনত্ব কঠিন পদাৰ্থৰ ক্ষেত্ৰত কি আটাইতকৈ বেছি বা আটাইতকৈ হাই ঠিক আছে এটা পানীৰ ক্ষেত্ৰত কি মধ্যম বা কম মধ্যম বুলি দিছো পানীৰ ক্ষেত্ৰত মধ্যম মাজৰ আৰু ঠিক আছে এটা বায়ুৰ ক্ষেত্ৰত কি একেবাৰে কম ঠিক আছে এই কনসেপ্টটো ইউজ কৰি আমি বুজিবলৈ চেষ্টা কৰিম যে লঘুত্তৰ আৰু ঘনত্বৰ মাধ্যম মানে কি ঠিক আছে তেন্তে এতিয়া বুজিবলৈ চেষ্টা কৰা যে লঘুত্তৰ আৰু ঘনত্বৰ মাধ্যম মানে কি চোৱা ইয়াত আমাৰ যোনটো কঠিন পদাৰ্থৰ মাজত মাধ্যম কণিকাবোৰ একেবাৰে মাজত ব্যৱধান নাই আৰু বহুত ওচৰা-ওচৰিকৈ থাকে তেন্তে কঠিন পদাৰ্থ কি ঘনত্বৰ মাধ্যমে নহয় আচলতে বহুতো ঘনত্বৰ এই মাধ্যম নহয় আমি পানী আৰু বায়ুকে মাধ্যম বুলি ধৰিম ইয়াতকে কিয়নো কঠিন পদাৰ্থৰ মাজত কোনো পোহৰ পাৰ হৈ যাব নোৱাৰে তেন্তে এটা মাধ্যমত নপৰে ঠিক আছে তেন্তে পানী আৰু বায়ুৰ ক্ষেত্ৰত ধৰা পানী আৰু বায়ু হৈছে কি আমাৰ মাধ্যম যাৰ মাজত পোহৰ পাৰ হৈ যাব পাৰে তেন্তে পানী কি হ'ব পানীৰ মাজত যেহেতু কণিকাবোৰ মাজত ব্যৱধান কম থাকে সেইকাৰণে কি বুলি কয় আমাৰ ঘনত্বৰ মাধ্যম পানী কি বুলি কয় আমাৰ ঘনত্বৰ মাধ্যম ঠিক আছে আৰু যোনটো বায়ু থাকে বায়ু কি হয় লঘুত্বৰ মাধ্যম ঠিক আছে ইমানখিনি কথা বুজি পালা ঘনত্বৰ মাধ্যম কোনি পানী আৰু বায়ু হৈছে আমাৰ লঘুত্বৰ মাধ্যম ঠিক আছে তেন্তে কঠিন পদাৰ্থ কাঁচ কি মাধ্যম হ'ব কাঁচো লঘুত্বৰ ঘনত্বৰ মাধ্যম হ'ব কাঁচ কি হ'ব কাঁচো আমাৰ ঘনত্বৰ মাধ্যম হ'ব কিয়নো এটা কি কঠিন পদাৰ্থ কাঁচক তোমালোকে একেবাৰে কাঁচ কি এটা কঠিন পদাৰ্থ সেইবাবে কি হ'ব কাঁচো আমাৰ কি মাধ্যম হ'ব ঘনত্বৰ মাধ্যম তেন্তে আমাৰ কি পানী ঘনত্বৰ মাধ্যম বায়ু লঘুত্বৰ মাধ্যম আৰু কাঁচ কি আমাৰ কি দেখা পোৱা যায় ঘনত্বৰ মাধ্যম হোৱা দেখা পোৱা যায় পোহৰৰ যোনটো স্পীড বায়ুত আটাইতকৈ বেছি হোৱা দেখা পোৱা যায় পোহৰৰ যোনটো স্পীড হেতু দেখা পোৱা যায় বায়ুত কিমান 3 লাখ কিলোমিটাৰ 3 × 10⁸ মিটাৰ প্ৰতি সেকেন্ড ms-1 3 লাখ কিলোমিটাৰ পানীত কিমান পানীত প্ৰায় আমাৰ 2,03,000 কিলোমিটাৰ 2,03,000 বা কে 3k 3,000 কিলোমিটাৰ ঠিক আছে তেন্তে কাঁচত কিমান প্ৰায় কিমান 2 লাখ কিলোমিটাৰ এইটো মই মিটাৰ প্ৰতি সেকেন্ড দিছো ওকে কিলোমিটাৰ ঠিক আছে এটা আমাৰ স্পীড পোহৰৰ যোনটো গতিবেগ আছে ঘনত্বৰ মাধ্যমত কম তাত অলপ কম ঘনত্বৰ মাধ্যমত অলপ বেছি আৰু লঘুত্বৰ মাধ্যমত বহুত বেছি তোমালোকে নিজে ভাবা ঠিক আছে তেন্তে আমি এটা অলপ প্ৰ্যাকটিক্যাল ডেমনস্ট্ৰেচন কৰি চাবলৈ চেষ্টা কৰিম যে পোহৰ বাস্তৱিকতাত বেকা হৈ যায় না নাযায় ঠিক আছে তেন্তে এয়া হৈছে এটা মোৰ লেজাৰ লাইট এটো এটা মোৰ গ্লাস যত মই পানী ভৰাই থৈ দিছো ঠিক আছে এটা মই লেজাৰ লাইট মাৰি চাম পাছ লেজাৰ লাইটটো মন কৰি লও ঠিক আছে মন কৰি লৈছো আৰু মানে দুধ ঠিক আছে এটা অন হৈ গ'ল এটা মই পোহৰ মাৰি চাম পোহৰ বেকা তোমালোকে ভালকৈ লক্ষ্য কৰিবা ঠিক আছে
এয়া আছে পোহৰ পাৰ হৈ গৈছে পোহৰ দেখা পাইছে না তোমালোকে যোনফালে যাব লাগিছিল সোনফালে যোৱা নাই মই দেখা পাই আছোঁ পোহৰ বেকা হৈ গৈছে ঠিক আছে দেখা পাই আছা পোহৰ বায়ুৰ মাজেৰে পানীৰ মাজেৰে পাৰ হৈ গৈছে তেন্তে এই পৰিঘটনাটো তোমালোকে দেখা পাবা অবিলম্বৰ দিশে পোহৰ বেকা হৈ যাব যে পোহৰৰ প্ৰতিফলন মানে কি চোৱা আমি ইতিমধ্যে পঢ়ি আহিছোঁ যে যেতিয়া প্ৰতিফলক পৃষ্ঠ এখনত পোহৰ পৰে তাক কোৱা হয় আপতিত ৰশ্মি ঠিক আছে এখন আমাৰ মাধ্যম বায়ু ঠিক আছে আৰু তাতে এটা আমাৰ কি আছে গ্লাছ স্লেব লোৱা হৈছে পানী ঠিক আছে এটা মাছ যে থৈ আমাৰ মাছ চোৱা যোনবিলাক চৌবাচা বুলি কয় নেকি চৌবাচা তেনেকুৱা টাইপৰ এটা পানীত য'ত পানী সোমোৱা আছে ওকে ইয়াতে আছে আমাৰ কি আমাৰ পানী আছে আৰু এয়া হৈছে বায়ু ঠিক আছে এতিয়া সূৰ্যৰ উৎসৰ পৰা কি আহিছে এটা পোহৰ ৰশ্মি আহিছে এইটো কয় আমাৰ আপতিত ৰশ্মি আপতিত ৰশ্মি ইনসিডেন্ট ৰে বুলি কয় ইংলিছত ঠিক আছে আপতিত ৰশ্মি অবিলম্ব হৈছে এতিয়া আপতিত ৰশ্মি যাব লাগিছিল কেনেকৈ যাব লাগিছিল নকৈ চিধা কিন্তু বাস্তৱিকতাত এনে নহয় পোহৰে কি কৰে বেকা হৈ যায় পোহৰে কি কৰে বেকা হৈ যায় এটা কাৰ দিশে বেকা হৈ যায় চোৱা এডাল কোৱা আমাৰ কি বুলি অভিলম্ব চোৱা যেহেতু আমাৰ কঠিন পদাৰ্থৰ ক্ষেত্ৰত বা ঘনত্বৰ মাধ্যমত যোনবিলাক মাধ্যম কণিকা আছে মাধ্যম কণিকাৰ মাজৰ মাজত ব্যৱধান অলপ বেছি হোৱা দেখা পোৱা যায় এজ কম্পেয়াৰ টু লঘুত্তৰ মাধ্যম সেইবাবে পোহৰ যেতিয়া আপতিত হয় পোহৰৰ ৰশ্মিৰ দিশ কি হয় অবিলম্বৰ দিশে বেকা হৈ যায় যোৱা দেখা পোৱা যায় আৰু এই পৰিঘটনাটো কোৱা হয় পোহৰৰ প্ৰতিফলন ঠিক আছে পোহৰৰ প্ৰতিফলন ৰিফ্ৰেকশ্যন অফ লাইট যি পোহৰৰ তৰংগ ধৰ্মৰ বাবে হোৱা দেখা পোৱা যায় ঠিক আছে ইয়াত এটা কথা গুৰুত্ব দিয়া ইয়াত অবিলম্বৰ সৈতে এই যোনটো আমাৰ কোণ হৈ আছে এইটো কোৱা আমাৰ এংগেল অফ ইনচিডেন্স এংগেল আই ঠিক আছে আপতন কোণ কি বুলি কয় আপতন কোণ ইয়াত এংগেল আই কি হৈছে আমাৰ এংগেল আইটো হৈছে আমাৰ আপতন কোণ ঠিক আছে এতিয়া এইটো কথা গুৰুত্ব এইডাল হৈছে অবিলম্বৰ সৈতে এই যোনজন আমাৰ মেইন ৰেখা যোনডাল পাৰ হৈ গৈছে এংগেল আৰ এইডাল হৈছে আমাৰ এংগেল আৰ এইটো হৈছে আমাৰ প্ৰতিসৰণ কোণ কি কোণ প্ৰতিফলন ভুলতে লিখি নিদিবা আকৌ প্ৰতিসৰণ কোণ সদায় এইটো কথা গুৰুত্ব দিবা পোহৰ যেতিয়া লঘুত্তৰ মাধ্যম বায়ুৰ পৰা পানীত প্ৰৱেশ কৰে ঘনত্বৰ মাধ্যম সদায় এংগেল যোনটো আমাৰ আই আছে সদায় কি হয় ডাঙৰ হয় এজ কম্পেয়াৰ টু এংগেল আৰ ঠিক আছে যেতিয়া পোহৰ লঘুত্তৰ মাধ্যমৰ পৰা প্ৰৱেশ কৰে ঘনত্বৰ মাধ্যমত প্ৰৱেশ কৰে ঠিক আছে কি হ'ব যেতিয়া পোহৰ পানী ঘনত্বৰ মাধ্যমৰ পৰা লঘুত্তৰ মাধ্যমত প্ৰৱেশ কৰে তেতিয়া অলপ বিপৰীত হোৱা দেখা পোৱা যায় সো এটো বুজিবলৈ চেষ্টা কৰা আচ্ছা এইটো হৈছে আমাৰ এটা চৌবাচা বা মাছ থোৱা কেটলি য'ত পানী সোমাই আছে ঠিক আছে এগুলা হৈছে পানী এইটো হৈছে আমাৰ পানী আমি ইতিমধ্যে জানো যে পানী হৈছে আমাৰ কি মাধ্যম ঘনত্বৰ মাধ্যম কণিকাৰ ঘনত্ব বেছি ঘনত্বৰ মাধ্যম ঠিক আছে তলত আছে কি আমাৰ তলত আছে আমাৰ বায়ু কি বায়ুটো হৈছে আমাৰ লঘুত্তৰ মাধ্যম কি মাধ্যম লঘুত্তৰ মাধ্যম ঠিক আছে বুজি পাইছোঁ সম্পূৰ্ণ আমি বুজি পাইছোঁ পালো ঠিক আছে এতিয়া পোহৰ ৰশ্মি পানীৰ মাজেৰে আহিল আমাৰ এই যোনটো আমাৰ মূলবিন্দু সন্ধিত তলত প্ৰৱেশ কৰিলে ঠিক আছে কোনটা হালে পোহৰ যাব লাগিছিল এনেকৈ এই সাইডে কিন্তু পোহৰ এনেকৈ নাযায় আৰু এই যোনটো ৰশ্মিডাল কয় আমাৰ আপতিত ৰশ্মিটো কয় ইনচিডেন্ট ৰে আপতিত ৰশ্মি ইনচিডেন্ট ৰে ঠিক আছে আপতন হ'ল পোহৰ যাব লাগিছিল এনেকৈ কিন্তু এনেকৈ নাযায় অবিলম্বৰ পৰা বেকা হৈ যায় ঠিক আছে এনেকৈ অবিলম্বৰ পৰা বেকা হৈ যাব পোহৰ ৰশ্মিডাল এটা হৈছে আমাৰ অবিলম্ব ঠিক আছে ঠিক আছে আৰু এই পৰিঘটনাটো হৈছে আমাৰ যেতিয়া পোহৰ ঘনত্বৰ মাধ্যমৰ পৰা লঘুত্তৰ মাধ্যমত প্ৰৱেশ কৰে ঠিক আছে তেন্তে পোহৰৰ প্ৰতিফলন মানে কি সো এনেকৈ লিখা আছে পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা এটা শস্য মাধ্যমৰ পৰা আন এটা শস্য মাধ্যমত প্ৰৱেশ কৰোঁতে দুটা মাধ্যমৰ সন্ধিতলত এই যোনটো পইণ্ট এই পইণ্টটো কোৱা আমাৰ সন্ধিতলত বা সংযোগস্থলত পোহৰ ৰশ্মিৰ মান এটা মান মানে কি পোহৰৰ স্পীডটো কমি যায় সেইটো হৈছে মান আৰু দিশৰ পৰিৱৰ্তন হয় আৰু ইয়াকে কি বুলি কোৱা হয় পোহৰৰ প্ৰতিসৰণ বুলি কোৱা হয় সো পোহৰৰ প্ৰতিসৰণ ঠিক তেনেকৈ পোহৰৰ প্ৰতিফলনৰ নিয়ম আছিল
পোহৰৰ প্ৰতিসৰণৰো কিছুমান নিয়ম দেখা পোৱা যায় দুটা নিয়ম দেখা পোৱা যায় ইয়াৰ পাছত ডিসকাস কৰিম পোহৰৰ প্ৰতিসৰণৰ নিয়মবোৰ ঠিক আছে তেন্তে এতিয়া বুজিবলৈ চেষ্টা কৰো যে পোহৰৰ প্ৰতিসৰণৰ প্ৰথম নিয়মটি কি ঠিক আছে পোহৰৰ প্ৰতিসৰণৰ প্ৰথম নিয়মটো হৈছে আমাৰ আপতিত ৰশ্মি প্ৰতিহৰিত ৰশ্মি আৰু আপতন বিন্দুত টনা যোনডাল অভিলম্ব সদায় একেখন সমতলতে থাকে কিন্তু সমতল মানে কি প্ৰতিফলনৰ ভিতৰত মই কৈছিলো যে সমতল মানে হৈছে সব বুজিবলৈ চেষ্টা কৰা সমতল মানে কি চোৱা এই যোনখন আইনা আছে মোৰ এই আইনাখন প্ৰথমতে চোৱা এনেকৈ বেকা হৈ আছে ঠিক আছে এনেকৈ আছে তেনে আইনাখন কোনখন সমতলত আছে x সমতলত আছে x সমতলত আছে ঠিক আছে এতিয়া বৰ্ডৰ যোনবিলাক আখৰ লিখা আছে y সমতলত আছে এনেকৈ বেকা হৈ নাছে জানো যদি মই আইনাখন এনেকৈ ধৰো তেনে আইনাখন বেলেগ এখন সমতলত আছে এইটো হৈছে y সমতল আৰু এনেকৈ থাকিলে এইটো হৈছে আমাৰ x সমতল ঠিক আছে ঠিক আছে তেতিয়া আমি পোহৰৰ প্ৰতিফলন পঢ়িছিলো চাবলৈ চেষ্টা কৰা দেখছা পোহৰৰ প্ৰতিফলন পোহৰ যেতিয়া এটা মাধ্যমত পৰে তেতিয়া প্ৰতিফলিত হয় কোনটো মাধ্যমত সমতল কোনটো আছে y সমতলত আছে যোনডাল ৰশ্মি গৈ আছে বুজি পাই আছে ঠিক তেনেকৈ পোহৰৰ প্ৰতিসৰণৰ ক্ষেত্ৰতো এনেকুৱাই হোৱা দেখা পোৱা যায় পোহৰৰ প্ৰতিসৰণত কি ক্ষেত্ৰ আছে পোহৰৰ প্ৰতিসৰণৰ ক্ষেত্ৰত যোনটো আমাৰ পোহৰ ৰশ্মি আছে y সমতলত আছে চোৱা আপতিত ৰশ্মি প্ৰতিহৰিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্বডালটো বাৰু দেখা নোপোৱা বাট সেই অভিলম্বডাল সদায় একেখন সমতলতে থকা দেখা পোৱা যায় পোহৰৰ প্ৰতিসৰণৰ দ্বিতীয় নিয়মটো বুজাৰ আগতে প্ৰথমতে আমি বুজিবলৈ চেষ্টা কৰো যে ত্ৰিকোণমিতি মানে কি চোৱা ত্ৰিকোণমিতি হৈছে আমাৰ সাধাৰণ গণিতৰ এটা বিশেষ শাখা বা এটা বিশেষ ব্ৰাঞ্চ অফ ম্যাথছ হুইচ ডিলছ উইথ সমকোণী ত্ৰিভুজৰ সৈতে বা সমকোণী ত্ৰিভুজৰ সৈতে জড়িত যোনটো আমাৰ গণিতৰ শাখা সেই শাখাটো আছে আমাৰ ত্ৰিকোণমিতি তাত আমি বহুতো বস্তু পঢ়িব পাওঁ চোৱা ত্ৰিকোণমিতি মানে কি ত্ৰিকোণমিতি হৈছে য'ত সমকোণী ত্ৰিভুজৰ বিষয়ে অধ্যয়ন কৰা হয় এটা সমকোণী ত্ৰিভুজ আঁকিলো মই ঠিক আছে এটা সমকোণী ত্ৰিভুজ আঁকিলো ঠিক আছে তেন্তে এটা কথা গুৰুত্ব দিবা এ ও বি এটা মোৰ সমকোণী ত্ৰিভুজ ঠিক আছে ইয়াত যোনটো এইটো বাহু এইটো আমাৰ 90 ডিগ্ৰী কোণ হ'ব ঠিক আছে ইয়াত এবি কি হ'ব এবি হ'ব আমাৰ কৰ্ণ ঠিক আছে এবি এও কি হ'ব এও আৰু বিওটো তেতিয়া আমি নিৰ্ধাৰিত কৰিব পাৰিম যেতিয়া কোণটো দিয়া থাকিব ঠিক আছে ইয়াত দিয়া আছে থিতা কোণ ঠিক আছে তেন্তে ওবি কি হ'ব আমাৰ ভূমি হ'ব সদায় এটা কথা গুৰুত্ব দিবা যোনটো কোণ দিয়া থাকে থিতাৰ বাওফালে বা থিতাৰ লগত লাগি থকা কোণটো আমাৰ ভূমি হয় আৰু থিতাৰ ওপৰফালে থকা কোণটো হয় আমাৰ লম্ব বা আধাৰ ঠিক আছে তেন্তে আমি ইয়াত তিনটা চাৰিটা মান ছয়টা হে পাও আমি সাইন পাও প্ৰথমটো হৈছে আমাৰ সাইন cos tan ঠিক আছে তেন্তে সাইন থিতাৰ মান কি হ'ব সাইন থিতা ইয়াত সাইন থিতাৰ মান হ'ব আমাৰ কিমান এও ডিভাইড বাই কিমান হ'ব ab ঠিক আছে cos থিতা মান কিমান হ'ব cos থিতা মান হ'ব কিমান আমাৰ ভূমি bo বাই ab সদায় এটা গুৰুত্ব দিবা সদায় কৰ্ণ কনস্ট্যান্ট থাকে কৰ্ণ সদায় তলত থাকে আৰু আমি এটো থিতাৰ টার্মছত আমি ওলাও ঠিক আছে স্নেলৰ নীতিটো আমাৰ স্নেলৰ নীতি সেই নীতিটো ত্ৰিকোণমিতিৰ সৈতে জড়িত হোৱা দেখা পায় ইয়াত কি দিয়া আছে আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত এটা ধ্ৰুৱক সহজত অনুপাত মানে কি এনেকৈ দিয়া আছে সাইন i বাই সাইন r এটা কি ধ্ৰুৱক মানে হৈছে এটা কনস্ট্যান্ট যি হলনি নহয় আৰু এই ধ্ৰুৱকটো কয় আমাৰ প্ৰতিহৰণাংক ঠিক আছে sin i বাই sin r এটা কি আমাৰ ধ্ৰুৱক বুলি কোৱা হয় ধ্ৰুৱক যি হলনি নহয় গম পাইছে নে এইটো কথা বুজি পাইছে তোমালোকে তেন্তে এইটো আছে আমাৰ দ্বিতীয় সূত্ৰ ঠিক আছে কিতাপ বেছি ভালকৈ আছে যে নিৰ্দিষ্ট ৰঙৰ পোহৰৰ বাবে হেতু কিতাপৰ পৰা লিখি ল'ব বাট কনসেপ্টটো এইটো হয় ইয়াৰ পাছত বুজিবলৈ চেষ্টা কৰিম যে প্ৰতিহৰণাংক মানে কি আৰু দাপনৰ ব্যৱহাৰ